না তো আজি এটা খুব শুভ দিন তো হৈছে আমাৰ বৈষ্ণৱৰ বাবে আজি কি সদাশিৱৰ মহাশিৱৰাত্ৰি আমাৰ কৰ্মকাণ্ডীসকলে যোৱাকালি মহাশিৱৰাত্ৰি পালন কৰিছে তে প্ৰশ্ন আহিব যে আমাৰ দুদিন কিয় পালন কৰিব লাগে কোনটো শুদ্ধ কোনটো ভুল শাস্ত্ৰত কোৱা হৈছে যে যেতিয়া সূৰ্য উদয় হয় ৰাতিপুৱা সময় সানৰাইজ হয় সেই সময়ত বিবস্বান সূৰ্য দেৱতাই যি তিথি যি ঠাইত যি তিথি দৰ্শন কৰে সেই তিথিটো সেই গোটেই দিনটো বৈষ্ণৱে পালন কৰে বৃদ্ধা তিথি ৰূপে যেনেকৈ যোৱাকালি মহাশিৱৰাত্ৰি অৰ্থাৎ ফাল্গুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি দংশন হৈছিল আৰম্ভ হৈছিল ৰাতিপুৱা প্ৰায় ৯:১৭ আৰু তাৰ পৰা আজি 10টামান বজালৈকে সেই চতুৰ্দশী তিথিটো হিচাপত কি আছিল ব্যাপ্ত আছিল কিন্তু যোৱাকালি ৰাতিপুৱা সূৰ্য দেৱতা যেতিয়া উদয় হৈছিল প্ৰায় 5:22 তেতিয়া সূৰ্য দেৱতাই কি তিথি দেখিছিল ত্ৰয়োদশী যুক্ত চতুৰ্দশী শাস্ত্ৰত বিধান দিয়া আছে সেইটো হৈছে অপৰিপক্ক চতুৰ্দশী ইমেচিয়ৰ চতুৰ্দশী এটো বৈষ্ণৱে পালন নকৰে আৰু যিটো তিথি বৃদ্ধ হ'ল অৰ্থাৎ আজি পুৱা আহি চতুৰ্দশী তিথি বৃদ্ধ হৈছে এই ৰাতিপুৱা 5:22-23 পৰা দিনৰ 10টা 10:30 আছিল এই বৃদ্ধ তিথি যুক্ত চতুৰ্দশী যিটো ইয়াৰ পাছৰ তিথিটোৰ লগত যুক্ত হৈ আছে এইটো শুভ মনা যায় সেই কাৰণে বৈষ্ণৱে আজি দিনটোৰ তিথি পালন কৰিছে আমি দেখিব এইটো আমাৰ ভুল ধাৰণা নাই আৰু কোনোবাই যদি কৰিছেও কোনো ক্ষতি নাই দুদিন কৰিলে কি ক্ষতি হ'ল হৰিনাম 64 মালা গাব লাগে মই 65 গালে কি ক্ষতি হ'ল কমহে গাব নালাগে ভাল ইতিমধ্যে প্ৰভুৱে কৈছে তত্ত্ব মানে কি তত্ত্ব মানে দৰ্শন তত্ত্ব মানে কি দৰ্শন তত্ত্ব মানে কি গুহাৰ্থ তত্ত্ব মানে কি ফিলসফি যেনেকৈ আমাৰ সাধাৰণতে আমি দুটা তত্ত্ব খুব পৰিচিত আমাৰ এটা হৈছে বিষ্ণু তত্ত্ব আৰু এটা হৈছে জীৱ তত্ত্ব বিষ্ণু তত্ত্ব মানে বিষ্ণুৰ সম্পৰ্কত যিমান কথা আছে শ্ৰীকৃষ্ণ ভগৱান গৌৰাংগ মহাপ্ৰভু জগন্নাথ বলৰাম শেষনাগ গোবিন্দ বালাজী এই সকলোবোৰ কিহত পৰে বিষ্ণু তত্ত্বত পৰে আৰু ব্ৰহ্মাকে আদি কৰি কীট পতংগ যিমান আছে আৰু মানে সেই অনন্তকাল জীয়াই থকা ব্ৰহ্মাৰ পৰা আদি কৰি কিছুমান সময় কেইমিনিটমান জীয়াই থকা জীৱলৈকে এইখিনি গোটেই কি তত্ত্ব জীৱ তত্ত্ব আমিবোৰ কিহত পৰোঁ জীৱ তত্ত্ব সব জীৱাত্মা যিমান আছে এইবোৰ কিহত পৰে জীৱ তত্ত্বত পৰে শাস্ত্ৰত কোৱা হৈছে বিষ্ণু তত্ত্ব বুজিবলৈ সহজ ভগৱান খুব দয়ালু দয়া কৰি নিজৰ বিষয়ে গীতাত সব কথা কৈ পেলালে যি গীতা পঢ়িছে ই বিষ্ণু তত্ত্ব বুজি পায় জীৱ তত্ত্বও বুজিবলৈ সহজ কাৰণ আমি নিজেই জীৱ গতিকে জীৱৰ সম্বন্ধে আমাৰ জনাৰ উৎসুক ভাৱ এটা থাকে সেইকাৰণে জীৱ তত্ত্বও যিবিলাক জিজ্ঞাসু দোজ হু আৰ ইনকুইজিটিভ মই কি জানিবলৈ ইচ্ছা কৰে তেওঁ অন্তত জীৱ তত্ত্ব বুজি পায় সেইকাৰণে বৈষ্ণৱসকলে কৈছে যে 4টা তত্ত্ব বুজিবলৈ বৰ টান এটা হৈছে কৃষ্ণ তত্ত্ব কৃষ্ণক বুজা বৰ টান কিয় টান কাৰণ কৃষ্ণৰ এটা গুণ আছে এইটো কি জানে অচিন্ত ভেদাভেদ অচিন্ত মানে যিটো চিন্তা কৰি নাপাওঁ আৰু কিয় চিন্তা কৰি নাপাওঁ মানে পৰস্পৰ বিৰোধী বিপৰীত ধৰণৰ কাম কৰে ঈশোপনিষদত লিখিছে যে ভগৱান এক ঠাইত ৰৈ থাকে আৰু গৈ থাকে
কৃষ্ণ বহুত দূৰত আছে, ওচৰত আছে। আকৌ এনেকুৱাও নহয় তেতিয়া দূৰত আছে এতিয়া ওচৰত আছে, নহয়, একেলগে দূৰতো আছে আৰু ওচৰতো আছে। তাত দূৰে তদন্তিকে, তাত দূৰে মানে বহুত, আৰু কিমান দূৰ? সেই বৈকুণ্ঠ, মানে আপুনি ভাবিব নোৱাৰা দূৰত আছে ভগৱান। আৰু একদম একে সময়তে কৃষ্ণ ক'ত আছে? তদন্তিকে, তাত দূৰে তদন্তিকে, মানে কিমান যে দূৰত আছে এইটো। আৰু তদন্তিকে মানে একদম অন্তৰত আছে। অদ্ভুত নহয়নে? আকৌ কয় কৃষ্ণ ৰৈ আছে আৰু একেলগে গৈ আছে, আৰু কিমান দূৰত গৈছে ভাবিবই নোৱাৰিব। এইবিলাক মানে বুজি নাপায়। কিয় বুজি নাপাওঁ? কাৰণ আমাৰ জ্ঞানবিলাক হৈছে জড় জ্ঞান, আৰু কৃষ্ণৰ গুণবিলাক হৈছে দিব্য গুণ। আৰু বুজি নাপাওঁ, চিন্তা কৰি নাপাওঁ কাৰণে এইটো শাস্ত্ৰত কৈ অচিন্ত তত্ত্ব, চিন্তা কৰি নোপোৱা এটা তত্ত্ব। আচৰিত লাগে ন? কিমান যে কৃষ্ণক লৈ আমাৰ প্ৰব্লেম হৈ যায়। যুদ্ধ নকৰোঁ বুলি কৰি যুদ্ধ কৰে। তাৰ আঁৰত যে কিমান কাহিনী আছে এইটো আমি ভাবি নাচাওঁ। তেওঁ কথা নাৰাখিলে বুলি কৈ দিয়ে বহুতে। কথা কৈছিলে কুৰুক্ষেত্ৰত যুদ্ধ নকৰোঁ, তাৰপিছত চকালৈ, ৰথৰ চকালৈ যুদ্ধ কৰিব গৈছে। পাছফালৰ পৰা অৰ্জুনে কৃষ্ণক সকীয়াই দিছে, ৱাৰ্ণিং দিছে, কৃষ্ণ why do you forget your promise? পাহৰি গ'লা নেকি? যুদ্ধ কৰিব নালাগে নহয়। জগাই মধাই জানে নহয় চবেই কি কৰে? মাদক দ্ৰব্য সেৱন কৰে। মাৰিলে কাক? নিতাই, নিত্যানন্দক মাৰি দিলে। এমন দয়ালটো নাই হে, মাৰ খেয়ে প্ৰেম দিয়ে, দয়ালটো নাই হে। মাৰ খায়ে প্ৰেম দিয়ে, মূৰ ফালি দিছে একদম, মানে মদৰ এই কলহ, মাদক দ্ৰব্যৰ কলহৰ টুকুৰা লৈ মূৰত মাৰিছে। নিত্যানন্দৰ মূৰ ফাটি গৈছে। আৰু কি দিছে তাৰপিছত? প্ৰেম দিছে। এইবিলাক আচৰিত তত্ত্ব, মানে বুজিব নোৱাৰি। আৰু তাতোতকৈ আচৰিত হৈছে কি? কৃষ্ণ মানে গৌৰাংগ মহাপ্ৰভু আহিছে, ইমান শান্ত শিষ্ট, একোৱেই নকয়, আৰু মাৰিব উদ্যত কৰিছে। কাক? জগাই মদাই। কোনে সাৱধান কৰি দিছে? নিত্যানন্দই। এই কৃষ্ণ, ডোন্ট ফৰগেট, তুমিতো এতিয়া ৰাধাৰাণীৰ ৰূপত আছে, এইবোৰ নকৰিবা, নাপায়। কৃষ্ণক আকৌ ক'ব লগা হৈছে। এইবোৰ বৰ কঠিন বুজিবলৈ, কিন্তু কৃষ্ণ তত্ত্ব বুজা খুব টান। আৰু ৰাধাৰাণী সম্পৰ্কে নকওঁ, আৰু এইটো আৰু টান। তপ্ত কাঞ্চন গৌৰাংগীৰ বিষয়ে জনা খুবেই টান। তাৰপিছত আৰু এটা তত্ত্ব টান, গুৰু তত্ত্ব। গুৰুজন কোন, তেওঁ কি কৰিছে, তেওঁ কিয় কৰিছে, বুজা খুব টান। মই এটা সৰু কাহিনী ক'ম, বুজি পাব গুৰুতত্ত্ব বুজা কিমান টান। এটা এনেকুৱা মঠ আছিল। মঠটো গাঁৱৰ ভিতৰত। অসমীয়া চবে বুজি পাইছেতো? অসমীয়া বুজি পোৱা? তো গাঁৱত কি হৈছে, এটা মঠ চলাইছে। কোনে? এজন মঠাধিকাৰীয়ে, মহাৰাজ বুলি কয়। আৰু তেওঁৰ লগত কেইজনমান ব্ৰহ্মচাৰী কি থাকে? সদস্য আছে, ভক্ত আছে। ব্ৰহ্মচাৰীবিলাকৰ নিয়ম হৈছে, সূৰ্য ডুবিলে আৰু কিছু সময়ৰ পাছত শয়নাৰ্থী দি নিজেও শয়নত যায়, আৰু মহাৰাজে, মঠাধিকাৰীয়ে চবক শয়নত দি পেলাই নিজে ওলাই গুচি যায়। মানুহে ভাবে যে মহাৰাজে চাগে দিনত জপ কৰিব সময় পোৱা নাই, জপ কৰিব যায়। এজন মানুহৰ, এজন ভক্তৰ অলপ কৌতূহল হ'ল, মানে চিন্তা হ'ল, সদায়নো মহাৰাজৰ জপ কৰিব সময় নাপায় নেকি? জপ বেগটোত লৈ ওলাই যায়। মনে মনে মহাৰাজৰ পিছে পিছে গ'ল। মহাৰাজ গুৰু, ঠিক না? গৈ দেখে মহাৰাজে ৰাতি এই যে মাংস বিক্ৰী কৰে, এই দোকানৰ পৰা মাংস কিনিছে। তেওঁ ভাবিলে, হাই হাই, যাক গুৰু মানিছো, দিনত ইমান কথা, ইমান ভাষণ, দিনে হৰি হৰি, ৰাতি চুৰি চুৰি, কি কাৰবাৰ। মোৰে কপালে হাক দিছে যে এই নেকি যাৰ তলত আমি গুৰু মানি লৈছো। মনে মনে গুচি আহিছে। গুৰুটো ফটকে কোৱা নাই, আহি সি শুই আছে মনে মনে। ভাবিলে কাইলৈ এই কথাটো মই ইষ্ট গোষ্ঠী হয়, ভক্তবিলাকৰ মাজত, আপোনালোকৰ হয় নাই নাজানো, ইয়াতে ভক্তৰ মাজত এটা ইষ্ট গোষ্ঠী হোৱাৰ অভ্যাস আছে।
ইষ্টগোষ্ঠী মানে তেওঁলোকৰ মাজত কথা হয় সববিলাকক মাতিলে এই কনফিডেন্সিয়েল মিটিং হা গোপন কথা আছে দেখলে কে রে বলে আমার মহারাজ কালি কি করেছে জানো কি করেছে এই চুপি চুপি রাতি যে যায় আমি যে ভাবো ভক্ত জব করবো যায় জব নকরে কি করে মাংস কিনে তাই নি হ্যাঁ ঠিক আছে তোকে তো আমি বিশ্বাস করবে না এটা না হতেও পারে ঠিক আছে আজকে একটা কাজ করবে যখন মহারাজ যাবে সবাই আমি একটা মানে করে প্রিটেন্ড করে ঘুমিয়ে থাকবে আর যখন বেরিয়ে যাবে মহারাজ পরে পরে আমি সবাই চলে যাবো দেখবে কি তোমার কথা কি সত্য কি না তা গোল মহারাজ বেশি গোল আর পিছে পিছে ঘুম গৈছে ভক্তবিলাক একদম চুপ চুপ মেকুৰী নিচিনা খোজ কাঢ়িছে মেকুৰীয়ে খোজ কাঢ়িলে শব্দ নহয় তাৰ পাওবিলাক বৰ স্পেচিয়েল মানে কেনেকৈ গ'ল দেখিছে মহাৰাজে একদম দাম দৰ কৰিছে সি ৰেডি কৰি থৈছে মহাৰাজে সদায় কিনে মানে আই ক'লে একদম পাক্কা আৰু কাইলৈ মিটিং তই আহ চল আৰু চাবৰ দৰকাৰ নাই বল সব শুই থাকো কাইলৈ দেখা যাব মহারাজ হয়েছে না কালকে দেখা যাবে ঠিক আছে সকালবেলা মহারাজ উঠিছে যে কেউ নেই মঙ্গলবাড়ি সংসারও দাবানো মহারাজের ধূপ ঘুরায় আছে আর এইদিকে কেউ নেই ব্যাপার কি জিজ্ঞাসা করলো মহারাজ গুরু তো তোমরা কি করছোস আমরা কি করছো তুমি কি করছোস মহারাজ আমার কথা শুনিছা কি কৰিছা তুমি কি কৰি আছা মই পূজা কৰি আছো তোমার পূজার বাদ দিয়া তুমি নামি আহা তোমার তো জায়গাই নহয় আমাক ইমান শিক্ষা দিয়া আর রাতি রাতি মাংস কিনা এইটো তোমার স্বভাব ও তোমার মোক মাংস কিনা দেখিলি বলে হা হা দেখিলো তোমার চাকরি ছুটি আমার একদম নবদ্বীপত খবর দি দিম এতিয়া আমার মহারাজ কি করে আচ্ছা বহ বহ তো 2 মিনিট মই কথা কম শুনিবি নেকি 2 মিনিট 10 মিনিট তোমার কথার কোনো মূল্য নাই এই আসন তোমার কাছে নহয় তুমি মাটিত বহি কথা কোৱা বলছে মহারাজ তো আর গুরু মানুষ ঠিক আছে এবার মাটিতে বহিছো শুন তোমালোকে শুনা মই কি কম কোৱা কৈছে মই যে মাংস কিনি আনো তাৰপিছত মই মাংস খোৱা দেখিছ নেকি সেইটো ক'বই নালাগে আৰু মাংসটো নাই 5 দিন নাথাকেই আৰু তুমি ডেইলি কৰি আছা এইটো কি হয় মাংসটো বলে মই মাংস কিনি আনো এই ডাঙৰ যে মস্ত এটা কুকুৰ পুহিছো তাক মই মাংস খাব দিওঁ আৰু এই কুকুৰটো তহঁতক গোটেই ৰাতি পহৰা দি থাকে মই কুকুৰটোক যদি খাব নিদিওঁ তেতিয়াহ'লে মৰি যাব গৰুৱে মাংস নাখায় বাঘে ঘাঁহ নাখায় তহঁতৰ শাস্ত্ৰত তেতিয়া মই উল্লেখ কৰি দিব লাগিব নেকি তই দেখিছ নেকি কোনোবা গৰুৱে মাংস খোৱা না 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 মহাৰাজ এই কুকুৰটোক ঘাঁহ দিলে ই ভাত দিলে খাব নেকি না 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 খাবি না তাহলে সেই মূৰে কপালে হাত দিলে গুৰুক বুজা খুব কঠিন গুরু তত্ত্ব বুঝা খুব কঠিন যদি কৃষ্ণ তত্ত্ব রাধারানী তত্ত্ব গুরু তত্ত্ব তিনটা হল আৰু এটা তত্ত্ব শিৱ তত্ত্ব এইটো বুঝা খুব কঠিন আৰু এই নাজানো কাৰণে আমি শিৱৰ ওপৰত কিমান যে আমি অপৰাধ কৰি আছো শিৱ ঠাকুৰ কোনোৱে কয় পাগল কোনোবাই কয় এই জাগা নাই ঘৰ বাৰী নাইতো শ্মশানত বহি থাকে দিগম্বৰ দিগম্বৰ মানে কি এটা অৰ্থ হৈছে যি আকাশখন নিজৰ ভূষণ বুলি লয় মানে নগ্ন one who consider the sky to be his cloth দিগম্বৰ কিন্তু আমাৰ বৈষ্ণৱৰ ব্যাখ্যাটো বেলেগ বৈষ্ণৱে কৈছে দিগম্বৰৰ অৰ্থটো হৈছে কি দিক মানে হৈছে ডিৰেকশ্যন দিক মানে কি ডিৰেকশ্যন অম্বৰ মানে যি তাৰ অধিকাৰী দিগম্বৰ কিমান নাম কৃষ্ণ শিৱৰ খুব ধুনীয়া ধুনীয়া নাম আছে এইবোৰ জানিব লাগে আমি সবেই শিৱৰ নামবিলাক নাম গালেই আমাৰ আচলতে পবিত্ৰ হয় কাৰণ তেওঁ বৈষ্ণৱটো বৈষ্ণৱৰ নাম গোৱা মাত্ৰকে আমাৰ কি হয় আমাৰ পবিত্ৰতা আহি যায় শিৱৰ সম্পৰ্কে এনেকুৱা বহুত ভুল ধাৰণা আছে তা আমি বৈষ্ণৱসকলে এটা বস্তুই জানিব লাগে এইটো যে ভাগৱতম 12 canto মনত ৰাখিব সবেই মনত ৰাখিবলৈ খুব সহজ ভাগৱতম 12 canto 13th chapter 16 verse 12 13 ওচৰা-ওচৰি তাৰপিছত 16 সবৰ মনত থাকিব গুগল আছে নহয় ঘৰত গৈ সবেই চাই ল'ব 12 canto 13th chapter 16 verse তাত লিখা আছে শম্ভু শম্ভু মানে
सबसे सुखी द लॉर्ड ऑफ हैप्पीनेस शंभो कोन तात लिखिছে निम्ना गणम यथा गंगा देवानाम अच्युत यथा আৰু কি কৈছে वैष्णवानाम यथा शंभो पुराणानाम इदम तथा যে নদীৰ ভিতৰত গংগা দেৱতাৰ ভিতৰত অচ্যুত কৃষ্ণ আৰু বৈষ্ণৱৰ ভিতৰত শম্ভু মানে শংকৰ সবচে ডাঙৰ আৰু ভাগৱতখন পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ এইটো বস্তু আমি জানিব লাগে এইটো শিৱৰ অৱস্থান Shiva is not Vishnu Shiva is not Jiva Shiva is Shiva ব্ৰহ্ম সংহিতাত কি কৈছে বিষ্ণু হৈছে দুধ শিৱ হৈছে দহি দুধ দহি একেও হয় বেলেগও হয় ঠিক না দুধৰ পৰা কি হৈ যাব পাৰে দধি হৈ যাব পাৰে দুধ can be converted to milk can be converted to curd for some purpose যেনেকৈ ধৰক মোৰ খুব বেমাৰ আজাৰ আছে পেটৰ অসুখ আছে ডাক্তৰে কি ক'ব দুধ খাবেন না কি খাবে দই খাবে কিসের জন্য যে আমার প্রবলেমের জন্য না কারো হয়তো প্রোটিন প্রবলেম আছে কে বলবে যে দুধ খাবে না একটু পনির খাবেন জিনিসটা আগে দুধের থেকেই সৃষ্টি কিন্তু আলাদা দুধ পনির একই জিনিস থেকে আমি যদি বলে একটু মা এক পিস পনির দাও তুমি যদি এক গ্লাস গাখির দাও এটা তোমার কিছু গন্ডগোল আছে নাকি আমি যদি বলে একটু মা আমাকে দুধ দি দাও তা যে আপনি গাখির দিয়ে বা পনির দিয়ে এটা খারাপ হয়ে যাবে আপনি যদি না না একই বস্তু আপনি খাইলো আরে নো কৃষ্ণ হয়েছে দুধ কৃষ্ণ ক্যান বি ট্রান্সফর্ম রূপান্তর হব পারে পনির হয়ে যাব পারে দই হয়ে যাব পারে সানা হয়ে যাব পারে বাটার মিল্ক হয়ে যাব পারে বহুত কিছু হয়ে যাব পারে ক্রিম হয়ে যাব পারে লবণও হয়ে যাব পারে ননি হয়ে যাব পারে বহুত হয়ে যাব পারে দুধটো কিন্তু উল্টাটো নহয় আপনি গাখীৰটো কিবা চেষ্টা কৰি পেলাই সরি দইটো চেষ্টা কৰি পেলাই গাখীৰ বনাই দিব পাৰিব নেকি কোনোবা আছে এনেকুৱা এক্সপাৰ্ট আছে নেকি দই দি দিয়ক মই গাখীৰ বনাই দিম পনিৰ দি দিয়ক মই গাখীৰ উলিয়াই দিম তাৰ পৰা নোৱাৰে দুধ কোন কৃষ্ণ দধি কোন শিৱা একেই কিন্তু বেলেগ পারপাস বেলেগ পারপাস কি পারপাস বুধক কৃষ্ণৰ পারপাস মানে সব পারপাস causes of all causes সর্বকারণ কারণম আর শিৱৰ কিন্তু সর্বকারণ কারণম নহয় শিৱ হৈছে টু কন্ট্রোল দিস ম্যাটেরিয়াল ওয়ার্ল্ড এই জড় জগতখন চাবৰ কাৰণে শিৱাস শিৱৰ অন্য বিজনেস নাই শিৱ এনেকে বহে নহয় ধ্যান কৰে যোগেশ্বৰটো এনেকে ধ্যান কৰে এবাৰ শিৱৰ ওয়াইফ কোন পার্বতী পার্বতীর দেউতা কোন দক্ষ পার্বতী মানে খুব জেদ কৰি পেলাই শিৱৰ লগত বিয়া হৈছে দেই দক্ষৰ একদম ইচ্ছা নাছিল নয় দক্ষৰ ইচ্ছা নাছিল এই ঘৰ বাৰী নাই তাৰ কিন্তু ভস্ম লৈ থাকে স্কাল মানে নৰকঙ্কাল পিন্ধি থাকে তাৰ লগত তোমাক বিয়া দিব নেকি দেউতাই যে হ্যান্ডসাম হ'ব লাগিব কোনোবা তার অপুলেন্স থাকিব লাগিব ঐশ্বর্য থাকিব লাগিব এইটো বাবার চিন্তা আৰু দক্ষৰ চিন্তা কিন্তু না জেদ করছে কোনে পার্বতী না না আমাকে শিবকে লাগবে আমি শিবার সঙ্গেই আমি বিবাহ হবে এত জেদ করছে দক্ষ বলছে এটা হবেই না আমি যতদিন আমি জীবিত থাকবে তোমাকে আমি শিবকে দিবে না আরো কানাকে দিতে পারে ওই যে শ্মশান ভূতনাথ শ্মশান যাত্রীর সঙ্গে থাকে খাওয়া দাওয়ার কোনো নিয়ম নাই সময় নেই তার গাতে ভস্ম নিয়ে ওই যে আপনার শ্মশানত যে মানুষ জ্বলাই দিয়ে তারপর ছাই ওলাই একটু পাউডার খানে শিবে গোটেই গাত ভস্ম খানে বিভূতি ভূষণ শিৱৰ একটা নাম তা কৈছে এইটো লজ্জা তেতিয়া আহিলে দেখিলে কথাবোৰ গণ্ডগোল হৈ গ'ল আৰু ছোৱালী পাৰ্বতীয়ে ভাবিলে দাদুক মাতিব লাগিব নো প্রবলেম সলভ নহয় বাবা এত জেদ করছে আমাকে দিবেই না শিবের সঙ্গে
আমিতো যেতেই হবে, আমি যাবই লাগিব। ইমান শিৱ কিমান ভাল সেইটো পাৰ্বতী বুজি পায়, পাৰ্বতী কিমান ভাল এইটো শিৱই বুজি পায়। তা বাবাক স্মৰণ, দাদুক স্মৰণ কৰিলে। তার বাবার বাবা, এইটো বাংলাত কি কয়, দাদু না? দাদু, ঠিক বলছো, বাংলা পাৰিছোঁ। দাদুক স্মৰণ কৰিলে, দাদু আহি গ'ল। দাদু কোন? ব্ৰহ্মা। ব্ৰহ্মাই ক'লে নিজৰ ছোৱালী নাতি, নাতিক বাংলাত কি কয়? নাতিন, নাতি কয়। নাতি ক'লে নাতি কি খবর, কি প্রবলেম? প্রবলেম কি বলবো বাবা, দাদু কি বলবো, দেখ তো আমার বাবার কি একটা জেদ করছে আমার সঙ্গে, শিবেকে দিবে না। তোমার কি মনে সবাই ঠিকই তো, তোমার মন ঠিক আছে তো, শিবার সঙ্গে তুমি খুশি থাকবা তো? অবশ্য, চিরজীবন থাকবে আমি খুশি। ঠিক আছে, প্রবলেম আমি সলভ করে দিচ্ছে এখন। বললে এই ছেলে এদিকে আসো। দক্ষক মাতিলে, দক্ষ আহি গ'ল। বাবা কি? না আমি কথা বলে তুমি শুনবা কি শুনবে না? না তোমার কথা তো অবশ্যই আমি শুনবো, তুমি আমার পিতা ব্রহ্মা, আমার গুরু, অবশ্যই শুনতে লাগবে। তো শুন, তোমার এই মেয়েকে তুমি ওই শিবে বাবার কাছে বিবাহ করে দাও। পরিগুলো ফাঁকে, পরিগুলো ফাঁকে, দিতেই হবে, বাবাকে কথা দিয়েছে, দিয়ে দিল। পার্বতী খুব খুশি, আর ওই কৈলাস পাই গ'ল। হর হর মহাদেব, মহাদেৱতাত পাই গ'ল। পার্বতীয়ে দেখিছে, এবার পার্বতী মানে কৃষ্ণ রামক সরি এইটো শিৱক ক'লে, মোৰ অলপমান বিষ্ণুক আৰাধনা কৰিবৰ মন গৈছে। কাক আৰাধনা কৰিব? বিষ্ণুক আৰাধনা কৰিব। শিৱটো খুব ভাল পালে, কাৰণ সব আৰাধনাৰ মধ্যে বিষ্ণুৰ যিটো আৰাধনা এইটো সবচে কি বুলি কয়, উৎকৃষ্ট। আমাৰ আৰাধনা বহুত আছে, তাৰে ভিতৰত কাৰ আৰাধনা সবচে শ্ৰেষ্ঠ? বিষ্ণুৰ আৰাধনা সবচে শ্ৰেষ্ঠ। আৰাধনাম সর্বস্বম বিষ্ণু আৰাধনাম পরম, শিৱই কৈছে। বৰ ভাল কথা। যে ক'লে যে মইতো তোমাক এই আৰাধনাটো শিকাব নাজানো, তুমি এক কাম কৰা, তোমাৰ গুৰুৰ ওচৰত যোৱা। পাৰ্বতীৰ গুৰু আছিলে বামদেৱ, ঠিক না? বামদেৱ। বামদেৱৰ ওচৰত গ'ল। কোন গ'ল? পাৰ্বতী গ'ল। কোনে পঠালে? শিৱ বাবাই পঠালে। এতিয়া এটা প্ৰশ্ন আহে, বিষ্ণুক কেনেকৈ আৰাধনা কৰিব লাগে এইটো কি শিৱই নাজানে? জানে, এইটো তেওঁৰ মহানতা। মই লাষ্ট ক্লাছত কৈছিলোঁ নহয়, মহানতা। যেতিয়া মহান হয় তেতিয়া কেতিয়াও জানো নকয়। কি কয়? না আমি কিচ্ছু নাজানো বাবা, এনেকৈ কয়। এইটো হৈছে মহানতা। শিৱে দেখিছে যে বামদেৱক স্বীকৃতি দিয়া ভাল, কিন্তু বামদেৱৰ কাষত পঠাই দিলে। পাৰ্বতী গৈ বামদেৱক গৈ মানে প্ৰাৰ্থনা কৰিছে যে ঋষি বামদেৱ, মই আহিলোঁ, মোক আপুনি বিষ্ণুৰ আৰাধনাটো শিকাই দিব লাগে। বহা, তুমিতো মোৰ শিষ্য, তোমাক মই এতিয়া বিষ্ণুৰ সহস্ৰ নাম শিকাম। কি নাম শিকাব? সহস্ৰ নাম। এই যে বিষ্ণুৰ সহস্ৰ নাম আছে, প্ৰভু আপুনি ওপৰত বহক, ঠাণ্ডা পাব, বহুত ঠাণ্ডা পাব না, আপোনাক দেখিলে মোৰ কষ্ট লাগিব। আৰামছে বহক, আৰামছে বহক না, বহক না। তেতিয়া ঋষি বামদেৱে পাৰ্বতীক কি শিকাইছে? বিষ্ণুৰ সহস্ৰ নাম। আৰু নামৰ দ্বাৰা, নাম দিলে সদায় দীক্ষা হয়, নাম দীক্ষা হয়। যেনেকৈ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইটো মন্ত্ৰ যদি গুৰুৱে দিয়ে তেতিয়াহ'লে আমি কি হওঁ? দীক্ষিত হৈ যাওঁ। এইটো কি হয়? নাম দীক্ষা লোৱা বুলি কয়। আৰু পাৰ্বতীক বামদেৱে সহস্ৰ নাম দীক্ষা দি দিলে। পাৰ্বতী খুব খুশি। পাৰ্বতীয়ে গুৰুক, এটা নিয়ম আছে যে যেতিয়া দীক্ষা লয়, আপোনালোকৰ ইয়াতো আছে বোধহয়, তাৰপিছত ভিক্ষা খুজিব লাগে। আছেনে ইয়াত ছিষ্টেমটো? দীক্ষাৰ পাছত ভিক্ষা, ভিক্ষাৰ পাছত সেৱা। তো আজিকালি মানুহবিলাকে বুজি নাপায় আৰু, মানে দীক্ষা মানে এটা কোৱালিফিকেশ্যন নিচিনা, এইটো পোৱাৰ পাছত বেলেগ হৈ যায় আৰু তাৰ শিক্ষাই বেলেগ হৈ যায়। দীক্ষাৰ পাছত শিক্ষা চেঞ্জ হৈ যায়, ভিক্ষাটো বাদেই দিয়ক, সেৱা কৰবাতেই থাকে। আগৰ দিনত সেইটো নিয়ম আছিলে। পাৰ্বতীয়ে দীক্ষা পালে, এতিয়া গুৰু সেৱা কৰিব লাগিব, তাতে থাকি গ'ল। ৰাতিপুৱা গধূলি ভোগ বনাই দিয়ে, গুৰুৰ সেৱা কৰে আৰু
মাতাজী সেৱাবিলাক যিবিলাক থাকে চব কৰে, প্ৰতিদিন কৰে, আৰু প্ৰতিদিন 1000 নাম লৈ বহি থাকে। কাৰ নাম লয়? বিষ্ণুৰ সহস্ৰ নাম। আৰু বিষ্ণুৰ আৰাধনা হৈ গৈছে, বিষ্ণু আৰাধনাম সৰ্বস্বম, সৰ্বস্ব যিটো বিষ্ণুৰ আৰাধনা এইটো হৈ গ'ল। 6 মাহ গ'ল। কিমান দিন পাৰ হৈ গ'ল? 6 মাহ পাৰ হৈ গ'ল। পাৰ্বতী ভাবিলে যে মই আৰু এতিয়া, হঠাৎ মনত পৰিলে শিৱ বাবালৈ, শিৱ ঠাকুৰলৈ, যে মোৰ স্বামী বা কি হৈ আছে, এনেইতো খবৰ নাই, খাওয়া দাওয়াৰ কোনো হিচাপেই নাই, মই নাই চাগে, স্বামী বহুত কষ্ট পাই আছে, মই একবাৰ কৈলাশ ঘূৰি যাব লাগিব। গুৰুৰ ওচৰত প্ৰাৰ্থনা কৰিলে, গুৰুদেৱ যে আমি আপনাক তো 6 মাস সেবা দিলো, হ্যাঁ, এখন আমি কি যেতে পারবো? তো অবশ্যই যান, খালি তুমি একটা কথা মনে রাখবা, সব দিন খালি সহস্রপাদ নামটা নিবা, এটাই হলো তোমার আমার থেকে উপদেশ, আদেশ। যেনেকে আমার গুরু কয় নয় যে শিক্ষা নাম দীক্ষা দিলো, হরদিন মিনিমাম 16, ম্যাক্সিমাম 64 মালাজ করবি আর কমপক্ষ, তো কয় না। পার্বতী খুশি মনে আহি পেলাই ক'ত পাই গ'ল? কৈলাশ। কৈলাশত আহি শিৱ বাবা সেইদিন আছিলে দ্বাদশী। কি দিন? দ্বাদশী। শিৱ বাবা পাৰণ কৰিব লাগিব দ্বাদশী। এই পাৰণ লৈ মানে শাস্ত্ৰত বহুত গণ্ডগোল আছে। একবাৰ পাৰণ লৈ গণ্ডগোল কাৰ হৈছিলে? অম্বৰীশ মুনি, তাৰ লৈ বহুত লীলা হৈছিল। এইটো এটা লীলা হৈ গ'ল। শিৱ বাবা পাৰ্বতী 6 মাহৰ মূৰত আহিছে, আৰু শিৱ বাবাই কি কৰিব বলছে? পাৰণ কৰিব। তেতিয়া পাৰ্বতীক দেখিতো শিৱ বাবাৰ একদম পুৰা আনন্দ হৈ গৈছে। পার্বতী তুমি এসে গেছো? না, তোমার কেনে লাগছে? বলছে আমি খুশি, বস বস, আমি একেলগে কি করিম? পালন করি। পালন করেন হয় আপনাকে? হ্যাঁ, পালন করি। না ঠিক আছে ঠিক আছে, মই অলপ স্নান টান কৰি আহোঁ, ৰাস্তাত আহিছোঁতো, স্নান টান কৰি ক'লে, আচ্ছা বা স্বামী, মইতো দীক্ষিত এতিয়া, বিষ্ণুৰ সহস্ৰ নামত দীক্ষিত, এটা কাম বাকী আছে। বোলে কি? এই সহস্ৰ নাম আজি নিয়া নাই মই, এই সহস্ৰ নামটো মই লৈ ল'ম, তাৰপিছত একেলগে আমি বহি পালন কৰিম। শিৱ বোলে মোৰতো খুব খিদা লাগিছে ৰে বা, খুব ভোক লাগিছে মোক, আর তুমি এতদিন পরে আসছো, 6 মাসের পরে, বস বস আমি একসঙ্গে করবো। না 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 আমি করবো না, ওটা হলো আমি গুরুকে কথা দিয়েছিলাম যে যেতিয়ালৈকে মোৰ সহস্ৰনাম কমপ্লিট নহয় মই কোনো বস্তু নাখাওঁ। গুৰুৰ কথা মই ৰাখিব লাগিব, স্বামী মোক ক্ষমা কৰিব, আপুনি খাই লওক, মই একদম আহি আপোনাৰ লগত বহি যাম অলপ পাছত। বোলে কিমান টাইম লাগিব? বোলে মোক আধা ঘণ্টা লাগিব, সহস্ৰ নাম 1000 নাম গাব লাগিব না, আধা ঘণ্টা লাগিব। আৰু প্ৰিচাইজলি ক'লে মোক 29 মিনিট 28 ছেকেণ্ড লাগিব। পাৰ্বতীটো হিচাপত কৈ দিছে। শিৱ বাবা কৈছে কি হবে? কৈছে এই দেখ না, পালনের সময় মাত্র 2 মিনিট বাকি, আর তুমি বলছো আধা ঘন্টার পর, তোমারও পালন হবে না, আমারও অপরাধ হয়ে যাবে। তাহলে পার্বতী বলছে ঠিক আছে, তাহলে আপনি পালন করুন, আমি পরে, আমি গুরুর কথা অধিক মানে গুরুত্ব দিয়েছি, সেজন্য আমি একটু পরে করব। শিবে পড়ে গেল খুব বিপদে। তখন পার্বতী বলছে যে তুমি তো সব কাম কৰিব পাৰা, তুমি মোক এটা বুদ্ধি দি দিয়াচোন, যে সহস্ৰ নাম মই 2 মিনিটত কেনেকৈ গাব পাৰিম, কাৰণ 2-3 মিনিট মাত্ৰ বাকী আছে। বোলে সহস্ৰ নাম মই 1 মিনিটত গাবৰ তোমাৰ টেকনিক শিকাই দিম। ঠিক আছে, বিশ্বাস। স্বামীয়ে যি ক'ব, শিৱ হৈছে সত্য, পৰম সত্য, কেতিয়াও ভুল কথা নকয়, মিছা কথা নকয়, শিৱ নকয়, এইটো তাৰ হেৰিতে নাই। তেওঁ ক'লে ঠিক আছে, মই তোমাক এই সহস্ৰ নামৰ এটা চমু ৰাস্তা দেখাই দিম, যিটো নাম তুমি জানাৰ পাছত গোটেই সমগ্ৰ মানৱ জাতিয়ে জানিব, আৰু তাৰ পাছত শিৱই গাব ধৰিলে। এই মন্ত্ৰটোত আপোনালোকে সবেই মোৰ লগত গাব, শ্ৰী ৰাম ৰাম ৰামেতি, যুদ্ধ অলপ জোৰত গাব, হা, শ্ৰী ৰাম ৰাম ৰামেতি, গুড, ৰমে ৰামে মনোৰমে, সহস্র নাম তৎতুল্যং, রাম নাম বরাননে। কি মধুর এটা শ্লোক।
বহুতে কয় লতা মংগেশকাৰে কথা ক'লে গান যেন লাগে। আৰু শিৱ বাবাই যেতিয়া শ্লোক গায় এইটো গান নহয়, কি হয়, মধুৰ গীত যেন লাগে। কি গাইছে? শ্ৰী ৰাম ৰাম ৰামেতি ৰমে ৰামে মনোৰমে সহস্র নাম তৎতুল্যং রাম নাম বরাননে। আৰু পার্বতী দেবীর চোখে জল বেড়ে গেছে, এই দুই চোখে অশ্রু পানী ওলাই গৈছে। কিয় জানে? মানে এটা শাৰীত শিৱ বাবাই, শিৱ ঠাকুৰে পাৰ্বতীক ইমান প্ৰশংসা কৰিছে যে পাৰ্বতীয়ে লজ্জা পাই গৈছে। ইয়াত দুটা পাৰ্বতীৰ কি কৈছে বিশেষণ, এডজেক্টিভ, মানে গুণানুকীৰ্তন, কীৰ্তন হৈছে। এটা হৈছে মনোৰমে, হে মনোৰমা, হে ডিয়াৰ মোষ্ট, কিমান ধুনীয়া শব্দ। আৰু কৈছে বৰাননে, মানে বিউটিফুল ফেচ, যে তোমাৰ মুখৰ আৰু বৰ্ণনা নাই। কথা আছে না, কোনোবাই যদি আপোনাৰ প্ৰশংসা কৰে ভাল লাগে না, লাগিব লাগে, এইটো লাগিব লাগে। এইটো কৃষ্ণৰ স্বভাৱ, শিৱৰ স্বভাৱ, ৰাধাৰাণীৰ স্বভাৱ, পাৰ্বতীৰ স্বভাৱ। আৰু যদি মোক কোনোবাই নিন্দা কৰে ভাল লাগে নেকি? খাৰাপ লাগে না। শিৱই পাৰ্বতীৰ ইমান প্ৰশংসা কৰিলে, পাৰ্বতী কান্দিও দিলে, ক'লে এতিয়া মই একো বুজি পোৱা নাই, মোক অলপ বুজাই দিয়ক। মই কাৰণ দুটা বস্তুৱে বুজি পাইছোঁ, আই এম মনোৰম, মই খুব ধুনীয়া, এণ্ড আই হেভ বিউটিফুল ফেচ বৰাননী। মানে আপোনাক যদি মই বহুত কথা কওঁ, আমি যে ফটো তোলো নহয় কেতিয়াবা, গ্ৰুপ ফটো তুলিছেনে কোনোবাই? গ্ৰুপ ফটোখন যেতিয়া কাৰোবাক ঘূৰাই দিওঁ, ফটোখন পালে সি প্ৰথমতে কাক চাই বাৰু? নিজক চাই, যে মোৰ ঠিক আছে নাই, মই ভুল কৈছোঁ। এটা গ্ৰুপ ফটো যদি আজি ইয়াতে তোলোঁ আৰু যদি মই অলপ পাছত আপলোড কৰি দিওঁ ইউটিউবত আৰু কওঁ আপোনালোকে সবেই গ্ৰুপ ফটোটো চাই ল'ব, সবেই চাব মই ঠিক আছোঁতো। বহুতে কমপ্লেইন কৰে, এই আমার চোখটা এরকম দেবে গেল, আবার তোল। ইমান এক সেকেন্ডতে গম পায় কেনেকৈ তাৰ নিজৰটো চকু পৰি থাকে। সেইকাৰণে এই শ্লোকটো ইমান ধুনীয়া শ্লোক গাইছে, আৰু পাৰ্বতীৰ ক'ত চকু লাগিছে? মনোৰমা বৰাননে, কি কৈছে শ্লোকটো একো বুজি পোৱা নাই। শিৱই বুজালে, শিৱটো আৰু অন্তৰ্যামী, চব বুজি পাইছে। গতিকে পাৰ্বতী শুনা, মই কি কৈছোঁ যে ৰাম নাম ধ্যান কৰিলে মোৰ মন ৰামৰ দিব্য চেতনাত নিমগ্ন হৈ যায়। যেতিয়া মই ৰামৰ নাম গাওঁ, তেতিয়া মোৰ যিটো চেতনা, কনচিয়াছনেছ, এইটো কি হৈ যায়? ৰাম হৈ যায়, কৃষ্ণ কনচিয়াছ হৈ যায়, ৰাম চেতনাত গুচি যাওঁ। আৰু হে বৰ্ণানে সহস্র নাম তৎতুল্যং, যে এই পবিত্র রাম নামটো এবাৰ যদি কোনোবাই গাব পাৰে, তাৰ সহস্ৰ বিষ্ণুৰ নাম গোৱা হৈ যায়। হ'ল? পাৰ্বতী কৈছে বাবা সব বুজি পাইছোঁ। পাৰ্বতীয়ে একদম মুখ মেলি চিঞৰি দিলে, ৰাম ৰাম। শিৱই ক'লে আৰু মাত্ৰ 5 ছেকেণ্ড বাকী, পাৰণ কৰ আৰু ৰাম নাম গাই থাকিবা। তাৰপিছত পাৰণ কৰিলে ৰাম 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 সব ৰামময় হৈ গ'ল। গণেশ কাষত আছিলে। আৰে বাবা মাৰ কি হ'ল? কিবা এটা আৱাজ আহিছে। গণেশে ভাবিলে ময়ো কৰা ভাল এইটো, ৰাম 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 ৰাম। শিৱই নাচিছে, পাৰ্বতী নাচিছে, গণেশ নাচিছে। ছোট ভাই কে? কাৰ্তিক। এই ময়ূৰ পক্ষীৰ পৰা আহে নহয়, আহি দেখে হাৰে বাবা নৃত্যরত, মা নৃত্যরত, বড় দাদা নৃত্যরত। কিসের জন্য? দূর থেকে দেখছে না, এত আনন্দ। নিকটে গই দেখে সবর মুখে কি হচ্ছে? রাম 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 রাম। তো আমিও ট্রাই করি। তো কার্তিক কি করেছে? রাম 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 রাম।
চাৰিজনে নৃত্য কৰিব ধৰিলে। শিৱ ঠাকুৰে কৈছে কাম হয়ে গেছে আমার, সবাই রাম নামত দীক্ষিত হইল। এক রাম নাম সহস্র বিষ্ণু নামত হইল। ঠিক না? কোনে কৈছে? শিৱ বাবাই। কলিযুগ আহিল, গৌৰাঙ্গ মহাপ্ৰভু আহিলে। মহাপ্ৰভু দেখিলে এক ৰাম নাম গালে সহস্র বিষ্ণুর নাম গাওয়া হব, কিন্তু ইমান পাপ কৰিছোঁ আমি যে ইয়াৰ এক ৰাম নাম গালে নহ'ব। কিমান গাব লাগিব? মিনিমাম 4 বাৰ গাব লাগিব। কিমান বাৰ? মনত ৰাখিব। কিমান বাৰ? 4 বাৰ গাব লাগিব। কাৰ হিচাপ এইটো? মহাপ্ৰভুৰ হিচাপ। তাৰপিছত ৰাম 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 হ'ল। মহাপ্ৰভুৱে দেখিলে তাৰপাছতো ইয়াৰ পাপ বহুত ৰৈ গৈছে, ইয়াক আৰু কিছুমান হাইয়েষ্ট টেকনিক দিব লাগিব। মহাপ্ৰভু চালে যে কৃষ্ণ নাম যদি একবাৰ গোৱা হয়, ৰামৰ নাম কেইবাৰ গোৱা হয়? 3 বাৰ গোৱা হয়। কৃষ্ণ ৰাম কেইবাৰ হৈ গ'ল? 3 বাৰ। বিষ্ণু কিমান হৈ গ'ল? 3000 বাৰ। অংক বাঢ়ি গৈছে। আৰু ভাবিলে যে একবাৰ গ'লেও হিচাপত বহুত তাৰ পাপ থাকি যায়। কেইবাৰ গাব লাগিব? 4 বাৰ গাব লাগিব। কৃষ্ণ 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 কৃষ্ণ, ৰাম 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 ৰাম। তাৰপিছত মহাপ্ৰভুৱে দেখিছে এইটো শুনাত ভাল লগা নাই। কৃষ্ণ 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 কৃষ্ণ, ৰাম 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 ৰাম। মানুহে অলপমান মিঠা হ'লে ভাল পায়তো। এতিয়া মহাপ্ৰভুক ক'লে যে ইয়াত সবচে মিঠা ৰাধাৰাণীক আনিব লাগিব। আৰু ৰাধাৰাণীৰ এটা নামত কোটি কোটি বিষ্ণুৰ নাম সোমাই যাব। তেতিয়া কি গালে? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। ঘৰত গৈ অংকটো কৰিব। কৃষ্ণ = লিখিব 3 ৰাম = 3000 বিষ্ণু। কৃষ্ণ আছে কেইবাৰ? 4 বাৰ। 4 × 3 12,000 বিষ্ণু। রাম আছে 4 বাৰ। এক রাম মানে 1000, 4 রাম মানে 4000, 12000, 4000, 16000। আৰু লাগে নেকি? আছে, লাগিব। আমিতো লাগাৰে ভকত। এই যে বিলাহী থাকে, পনীৰ অলপ দিয়ে, তাৰপিছত বিলাহীতে সুধে অলপ পনীৰ দিম নেকি? ঠিক আছে, দিতে পাৰো। আৰু সুধে আৰু খাবা নেকি? আমাকতো লাগি থাকে না, ভাল বস্তুটো বেছি লাগে। আৰু ভক্তইতো এইটো বিচাৰিবই। সেইকাৰণে কৈছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। কমচে কম 108 বাৰ গা। আৰিব অংকটো কৰিলে পাগল হৈ যাব। কিমান কৌটি কৌটি বাৰ বিষ্ণুৰ নাম লোৱা হৈ যাব। তাৰপিছত বোলে প্ৰভু গাওঁ আৰু 108 বাৰ। বোলে এইবাৰ আৰু অলপ বেছি কৰি দে না। বোলে কিমান কৰিম প্ৰভু? 16 বাৰ গা। বোলে কি হ'ব? দীক্ষা পাবি। কৰে। এই হৈছে ৰাম নামৰ মহিমা। কোনে কৈছে? শিৱ ঠাকুৰ।